হেল্ল' বন্ধুসকল, দ্য লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা খুবেই চৰ্চিত বিষয়ৰ ওপৰত আলোচনা কৰিম। এইটো খুবেই নিউজত ৰিচেণ্টলি বহুত চৰ্চা লাভ কৰি আছে। তো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। তো আজমিৰ দৰগাহৰ ৰিগাৰ্ডিং এখন পেটিশ্যন ফাইল কৰা হৈছিলে, যিখন পেটিশ্যনৰ ওপৰত ভিত্তি কৰি কোৰ্টৰ ফালৰ পৰাও অলৰেডি নটিচ জাৰি কৰি দিয়া হৈছে। তো আমি এই ভিডিঅ'টোত আলোচনা কৰিম এই পেটিশ্যনখনত কি ক্লেইম কৰা হৈছিলে বা কি কোৱা হৈছিলে, লগতে নটিচখনত কি কোৱা আছে, যি নটিচ জাৰি কৰিছে, কাক নটিচ জাৰি কৰিছে, কি কথা কৈছে, সম্পূৰ্ণ ঘটনাটো জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমতে যদি আমি চাওঁ, এই সম্বন্ধে বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজস্থানৰ তেখেতে কি কৈছে, মদন ৰাথোৰ, তেখেতে কৈছে যে এনেধৰণৰ ডিচিশ্যনসমূহ সদায় হিষ্ট্ৰীৰ ওপৰত বেছ কৰি ল'ব লাগে, যাতে সমাজখনৰ গুডউইলটো মেইনটেইন হৈ থাকে। আনহাতে আমি যদি চাওঁ AIMIMৰ লিডাৰ আছাদুদ্দিন ওৱেইচি, তেখেতে কি কৈছে, তেখেতে কৈছে যে আজমিৰ দৰগাহ ৰিগাৰ্ডিং এই যিটো ক্লেইম হয়, এইটো কাণ্ট্ৰিখনক ডিষ্টেবিলাইজ কৰাৰ এটা এটেম্প্ট হয়। তো এতিয়া আমি যদি চাওঁ যে এইটো আচলতে কি হৈছে, কিহৰ কাৰণে এই নিউজটো বা এই কথাটো চৰ্চালৈ আহিছে, এইটো যদি চাওঁ আমি, তো এখন পেটিশ্যন ফাইল কৰা হৈছিলে। সেই পেটিশ্যনখনত কোৱা হৈছিলে বা ৰিকুৱেষ্ট কৰা হৈছিলে কোৰ্টক যে এই দৰগাহটোক এটা মন্দিৰ হিচাপত ডিক্লেয়াৰ কৰিব লাগে। তো এই সম্পৰ্কে যোৱা 27 নৱেম্বৰত ৰাজস্থানৰ এখন লোকেল কোৰ্টৰ চিভিল জাজ মনমোহন চাণ্ডেল, তেখেতে এখন নটিচ ইছ্যু কৰিছে তিনিটা ডিপাৰ্টমেণ্টলৈ, তিনিটা অথৰিটিলৈ। প্ৰথমতে আপোনাৰ দৰগাহ কমিটি, যিটো আজমেৰ শ্বৰীফ দৰগাহৰ কমিটি আছে, তালৈকে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ আৰু আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, এই তিনিটা অথৰিটিলৈ এখন নটিচ ইছ্যু কৰিছে। আৰু সেই নটিচখনত তেখেতক সকলোৰে পৰা কোৰ্টে ৰেছপন্স বিচাৰিছে যে এই পেটিশ্যন সম্পৰ্কে আপোনালোকৰ ৰেছপন্স কি, আপোনালোকে কি কয়, সেইটো বিচাৰিছে। তো এই কাৰণত এই বস্তুটো ৰিচেণ্টলি চৰ্চা লাভ কৰি আছে। তো এতিয়া যদি আমি চাওঁ যে এই যিখন পেটিশ্যন ফাইল কৰা হৈছিলে, সেইখন কেতিয়া ফাইল কৰা হৈছিলে যদি চাওঁ, আমি জাষ্ট দেখা পাওঁ যে যোৱা ছেপ্টেম্বৰ মাহতে ফাইল কৰা হৈছিলে এই পেটিশ্যনখন, যে আজমিৰ দৰগাহত হিন্দু নিয়ম নীতিমতে পূজা কৰিবৰ কাৰণে ৰাইটটো দিব লাগে আৰু ইয়াক এটা মন্দিৰ হিচাপত ডিক্লেয়াৰ কৰিব লাগে। তো ছেপ্টেম্বৰত পেটিশ্যন ফাইল কৰা হৈছিলে, আপোনাৰ যোৱা নৱেম্বৰৰ 27 তাৰিখে ইয়াৰ ৰিগাৰ্ডিং নটিচ ইছ্যু কৰিছে, আৰু নেক্সট হিয়াৰিং আপোনালোকৰ ডিচেম্বৰ মাহৰ 20 তাৰিখে চিডিউল কৰা হৈছে। তো এইখিনি হ'ল ৰিগাৰ্ডিং নেক্সট আমাৰ কাৰেণ্ট আপডেট। তো অহা সময়ত আমি ডিচেম্বৰৰ 20 তাৰিখে কি কয় বা নেক্সট ষ্টেপত তাৰপিছত কেছটো কোনফালে গতি কৰে, কোৰ্টৰ ভাৰ্ডিক্ট কি হয়, সেইটো আমি গম পাম। তো এতিয়া আমি যদি চাওঁ, এই যিখন পেটিশ্যন ফাইল কৰা হৈছে, সেই পেটিশ্যনখন কোনে ফাইল কৰিছে বা পেটিশ্যনখনত কি বিচৰা হৈছে, কি কোৱা হৈছে। তো এটা গ্ৰুপ আছে, ৰাইট উইং গ্ৰুপ হিন্দু সেনা নামৰ, সেই গ্ৰুপটোৰ চিফ হ'ল বিষ্ণু গুপ্তা। তেখেতসকলে এই পেটিশ্যনখন ফাইল কৰিছে, আৰু সেই পেটিশ্যনখনত কি কৈছে যে য'ত আজি আজমিৰ শ্বৰীফ দৰগাহটো আছে, সেইটো আগতে এটা মন্দিৰ আছিলে, যাক ডেষ্ট্ৰয় কৰি ডেমলিছ কৰি এটা মছজিদ বনোৱা হৈছিলে, আৰু পৰাক্ৰমত সেই মছজিদটোৱে আজি আজমিৰ শ্বৰীফ দৰগাহ হিচাপে স্বীকৃতি পাইছে। গতিকে তেখেতসকলে কৈছে যে তেখেতসকলৰ ডিমাণ্ড হ'ল এই আজমিৰ দৰগাহক এটা সংকট মোচন মহাদেৱ টেম্পল হিচাপে ডিক্লেয়াৰ কৰিব লাগে। আৰু লগতে তেখেতসকলে কৈছে এই যে আজমিৰ দৰগাহ আছে, তাৰ যদি কিবা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন আছে, এনি কাইণ্ড অফ ৰেজিষ্ট্ৰেশ্যন আছে, তাক কেঞ্চেল কৰি দিব লাগে। পেটিশ্যনটোত বিচাৰিছে যে ASIৰ দ্বাৰা এটা ছাৰ্ভে হৈ যাওক আৰু হিন্দুসকলক তাত পূজা কৰাৰ অধিকাৰটো দিব লাগে। এতিয়া এই সম্বন্ধে কোৰ্টৰ নেক্সট হিয়াৰিং হৈছে ডিচেম্বৰৰ 20 তাৰিখে, অহা 20 তাৰিখে। তো সেই সম্পৰ্কে আমি নেক্সট কি হয়, কোনফালে কি গতি লয়, সেইটো গম পোৱা যাব। এতিয়া যদি চাওঁ এই সম্পৰ্কে কোনে কি কৈছে, বা এই বেচিক যিটো আছে, এই যিটো পেটিশ্যন ফাইল কৰিছে, সেইটো কিহৰ ওপৰত ভিত্তি কৰি পেটিশ্যনটো ফাইল কৰা হ'ল। কোনেওতো আৰু অকস্মাত আহি কৈ দিব নোৱাৰে বোলে এইটো মন্দিৰ আছিলে আগতে, বা এইটো মন্দিৰ য'ত বনি আছে এইটো আজি মছজিদ হৈ আছিল আগতে। তো তাৰতো নিশ্চয় কিবা এটা বেছ লাগিব। তো এই সম্বন্ধে যেতিয়া সোধা হৈছিলে হিন্দু সেনা গ্ৰুপটোৰ যিজন বিষ্ণু গুপ্তা চিফ হয়, তেখেতে ৰেফাৰেঞ্চ দিছে হৰবিলাস চাৰ্দা নামৰ এজন ব্যক্তিৰ, যিজন এজন ব্ৰিটিছ যুগৰ জাজ আছিলে, লিখক আছিলে। তেখেতৰ এখন কিতাপৰ কথা ৰেফাৰেঞ্চ দিয়া হৈছে বেছ হিচাপে, যিখনৰ নাম আপোনাৰ 1911 বুক হয়, আজমিৰ হিষ্ট্ৰিকেল এণ্ড ডিছক্ৰিপটিভ। সেই কিতাপখনত তেনে কোৱা হৈছে যে আজি য'ত আজমিৰ দৰগাহ আছিলে, তাত এটা মন্দিৰ আছিলে, হিন্দু বা জৈন ধৰ্মৰ মন্দিৰ আছিলে, যাক ডেমলিছ কৰি পিছত আজমিৰ দৰগাহটো বনোৱা হৈছিলে। তো সেই বুকখনৰ ৰেফাৰেঞ্চ দি এই ক্লেইমটো কৰা হৈছে। লগতে আৰু কোৱা হৈছে যে এই যিটো ঠাই আছে আজমিৰ দৰগাহ, তাত
মন্দিৰৰ ঠাই বা মন্দিৰ আছিলে আগতে, গতিকে সেই সম্পৰ্কে ASF ফালৰ পৰা ছাৰ্ভে হ'ব লাগে, তেতিয়া আপোনালোকৰ সঁচা কথাটো ওলাই পৰিব। সেইটো তেখেতসকলে ক্লেইম মতে কোৱা হৈছে। এই ৰিগাৰ্ডিং আপোনালোকৰ তেখেতৰ যিটো এডভকেট আছিলে যোগেশ চৰলীয়া, তেখেতেও এই কথাখনৰ ৰেফাৰেঞ্চ দিছে আৰু ছাৰ্ভেটো হোৱাটো বিচাৰিছে। এতিয়া আমি যদি চাওঁ এই সম্পৰ্কে বিজেপিৰ ৰাজ্যিক প্ৰেছিডেণ্ট ৰাজস্থানৰ মদন ৰাথোৰ তেখেতে কি কৈছে, তেখেতে কৈছে যে এনেধৰণৰ যিবোৰ ডিচিশ্যন আছে এইবোৰ হিষ্ট্ৰীৰ ওপৰত বেছ কৰি ল'ব লাগে, কাৰণ তেতিয়া সমাজখনৰ গুড উইলটো মেইনটেইন হয়। লগতে তেখেতে কৈছে যে আগৰ সময়ত হিষ্ট্ৰীৰ সময়ত বহু এনেকুৱা ধৰণৰ এক্সাম্পল আছে য'ত মোগলসকলে হিন্দু বা অন্য ধৰ্মৰ যিবোৰ উপাসনা স্থল আছে সেইসমূহ ধ্বংস কৰি তাত বেলেগ ধৰ্মৰ এষ্টাব্লিছমেণ্ট কৰিছিলে। গতিকে কোৰ্টে এইসমূহ ডিচিশ্যন ভালকৈ ল'ব লাগে আৰু কোৰ্টৰ যি ধৰণৰ ডিচিশ্যন হ'ব সেইটো তেখেতসকলে ৱেলকাম কৰিব। গতিকে তেখেতে তেনেকৈ কৈছে। তো এতিয়া যদি চাওঁ আমি এইখিনিত চালোঁ যে পেটিশ্যনাৰৰ ফাইল ছাইডৰ পৰা কি কোৱা হ'ল বা তেখেতসকলক ছাপৰ্টাৰ যিখিনিয়ে কৰিছে সেইটো ছাইডৰ পৰা কি কোৱা হ'ল চাওঁ। এতিয়া যদি আমি চাওঁ যে দৰগাহৰ অথৰিটি বা মুছলিম পক্ষটোৰ পৰা কি কৈছে, তো এজন ছাৰৱাৰ সৃষ্টি নামৰ চৈয়দ ছাৰৱাৰ সৃষ্টি, তেখেত হ'ল আজমেৰ দৰগাহৰ এটা বডিৰ ছেক্ৰেটাৰী হয়। তেখেতে কৈছে যে এই যিটো আৰ্গুমেণ্ট কৰিছে বা ক্লেইম কৰিছে এইটো আজমেৰ দৰগাহৰ ঠাইত এটা শিৱ মন্দিৰ থকা বুলি, এইটো এটা বেচলেছ ক্লেইম হয়। লগতে তেখেতে কৈছে সমাজৰ আমাৰ যিটো কমিউনেল হাৰ্মনি আছে তাক ডিষ্টাৰ্ব কৰিবৰ কাৰণে এনেধৰণৰ ক্লেইমবোৰ কৰা হৈছে। তেখেতে কৈছে যে এই যে আজমেৰ দৰগাহ ঠাইটো আছে এইটো মুছলিমসকলৰ কাৰণে মক্কা আৰু মদিনাৰ পিছতেই এটা পবিত্ৰ ঠাই, আৰু এনেধৰণৰ ক্লেইমবোৰে বা এনেধৰণৰ একশ্যনে তেখেতসকলৰ চেণ্টিমেণ্টত আঘাত কৰিছে তেখেতে কৈছে। লগতে আৰু এইটো কৈছে যে এই ঠাইটো এটা ধৰ্ম নিৰ্বিশেষে পবিত্ৰ ঠাই, সকলো ধৰ্মৰ মানুহে ইয়াতে যাব পাৰে। লগতে আমি আৰু এটা কথা চাওঁ এই সম্পৰ্কে, ইউনিয়ন মিনিষ্টাৰ গিৰিৰাজ সিং আপোনালোকে জানে তেখেতে কি কৈছে, তেখেতে কৈছে যে আগৰ চৰকাৰে যিটো 1947 যেতিয়া চৰকাৰ আছিলে সেই সময়ত এনেধৰণৰ যিবোৰ ইছ্যু আছিলে ৰিজল্ভ কৰা হোৱা নাছিলে। যদি তেতিয়াই এইবোৰ কথা ভালকৈ ৰিজল্ভ কৰিলে হয় তেতিয়াহ'লে আজি এনেধৰণৰ কোৰ্টত যাব লগা বা মানুহে কণ্ট্ৰভাৰ্চি কৰিব লগা ইছ্যু নহ'লেও হয়। আনহাতে অল ইণ্ডিয়া মজলিছে ইত্তেহাদুল মুছলিমিনৰ প্ৰেছিডেণ্ট বা হায়দৰাবাদৰ MP আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে আজিলৈ যিমানবোৰ প্ৰাইম মিনিষ্টাৰ আছে সকলোৱে ইয়াতে উৰুছৰ সময়ত চাদৰ দিয়ে। গতিকে এটা জনবিশ্বাস চলি আহিছে, অবভিয়াছলি প্ৰাইম মিনিষ্টাৰেও দিয়ে যিহেতু এইটো এটা তাহানিৰে পৰা এটা পৰম্পৰা চলি আহিছে, সকলোৰে এটা বিশ্বাস আছে। তো এইবোৰৰ কি হ'ব যদি আজি এনেকুৱা কথা ওলায়। তো লগতে তেখেতে কৈছে যে প্লেচ অফ ৱৰ্শ্বিপ এক্ট যিটো 1991 সেই এক্টখনক ৰেফাৰেঞ্চ দিছে, সেই এক্টখনৰ কি হ'ব যদি এনেধৰণৰ কথাবোৰ ক্লেইম কৰা যায়। এতিয়া আমি চাম এই এক্টখনে আচলতে কি কৈছিলে ৰিগাৰ্ডিং এনেকুৱা ধৰণৰ ৰিলিজিয়াছ এষ্টাব্লিছমেণ্ট, আৰু তেখেতে কৈছে এইবোৰে আমাৰ সমাজক ডিষ্টেবিলাইজ কৰে, সেইটো মিষ্টাৰ ওৱেইছিয়ে কৈছে। তো এতিয়া আমি যদি চাওঁ যে ছাৰৱাৰ সৃষ্টি, তেখেতেও কৈছে যে এনেধৰণৰ কথাবোৰে কমিউনেল হাৰ্মনি সৃষ্টি কৰে, ইয়াতে ASIৰ কোনো কৰিব লগা নাই, এইটো ছেকুলাৰ আৰু কমিউনেল হাৰ্মনিৰ ডিষ্টাৰ্বেঞ্চ হয়। তেনেকৈ এইটো ছাইডৰ পৰা মুছলিমসকলৰ ফালৰ পৰা বা ধৰক দৰগাহৰ অথৰিটিৰ ফালৰ পৰা কোৱা হৈছে। আন এজন ব্যক্তি আছে ছাজ্জাদা নাছিন হয়, তেখেত আজমেৰ দৰগাহৰ, তেখেতৰ নাম হ'ল চৈয়দ জাইনেল আবেদিন খান। তেখেতে কৈছে যে যিকোনো ব্যক্তিয়ে কোনো ধৰণৰ ক্লেইম কৰিব পাৰে, কোৰ্টত যাব পাৰে, তেখেতসকলে যিকোনো পেটিশ্যন ফাইল কৰিব পাৰে, আৰু তেখেতসকলৰ পক্ষৰ যিখিনি এভিডেঞ্চ থাকে সেইটো কোৰ্টত ছাবমিট কৰিব আৰু কোৰ্টে সেই ৰিগাৰ্ডিং ফাইনেল ভাৰ্ডিক্ট দিব। গতিকে এইটো এটা লম্বা প্ৰচেছ, এইটো আজিয়ে ইয়াৰ ৰিগাৰ্ডিং কথা কোৱা বা কমেণ্ট কৰাটো ঠিক নহ'ব, আৰু এইটো কোনোবাই পাৰ্চনেল ইণ্টাৰেষ্ট বা পাব্লিচিটিৰ কাৰণেও কৰিব পাৰে বুলি তেখেতে কমেণ্ট কৰিছে। এতিয়া আদি ফাউণ্ডেশ্যনৰ প্ৰেছিডেণ্ট সলমান সৃষ্টিয়ে কৈছে যে এনেধৰণৰ কথাবোৰে কনষ্টিটিউশ্যন ভেলুক ইগন'ৰ কৰে আৰু ব্ৰডাৰ যিটো আপোনাৰ কমিউনেল হাৰ্মনি আছে তাক ডিষ্টাৰ্ব কৰে, লগতে নেশ্যনেল ইউনিটিক। তো আনহাতে আমি যদি চাওঁ ৰাজস্থানৰ ইউনাইটেড মুছলিম ফ'ৰামৰ প্ৰেছিডেণ্ট মুজাফৰ ভাৰ্টি, তেখেতে কৈছে যে এনেধৰণৰ যিবোৰ পেটিশ্যন আছে এই পেটিশ্যনটোৱে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট 1991ক ভায়লেশ্যন কৰিছে, কমপ্লিটলি ভায়লেশ্যন কৰিছে। এতিয়া আমি যদি চাওঁ, এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে আছাদুদ্দিন ওৱেইছিয়ে হওক বা আপোনালোকৰ মুজাফৰ ভাৰ্টি বহুকেইজন ব্যক্তিয়ে প্লেচেছ অফ ৱৰ্শ্বিপ এক্টৰ ৰেফাৰেঞ্চ দিছে। আচলতে এই এক্টখন কি হয়, এতিয়া কিহৰ কাৰণে এই এক্টখনৰ কথা সকলোৱে মেনশ্যন কৰিছে, এই এক্টখনত কি কোৱা হৈছিলে সেইটো যদি চাওঁ, এইখন এখন এক্ট 1991ত অনা হৈছিলে, যিখন এক্টত কোৱা হৈছে যে
যিকোনো এটা অৰ্গেনাইজেশ্যন, যিবোৰ ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন আছে, মন্দিৰ হওক মছজিদ হওক, এইটো ৰিলিজিয়াছ কেৰেক্টাৰ চেঞ্জ কৰিব পৰা নাযাব। মানে 1947 15 আগষ্ট মতে সেই অৰ্গেনাইজেশ্যনটো যি আছিলে, যদি মন্দিৰ আছিলে সি মন্দিৰ হৈয়ে থাকিব, যদি মছজিদ আছিলে মছজিদ হৈয়ে থাকিব। গতিকে তাক তাৰ পিছৰ কোনো ধৰণৰ কামৰ কাৰণে বা কোনো ধৰণৰ ক্লেইমৰ কাৰণে তাৰ কেৰেক্টাৰটো চেঞ্জ কৰা নহ'ব। লগতে এইটো এনেকুৱা ধৰণৰ এটা এক্ট থকাৰ পিছতো বৰ্তমান কিহৰ কাৰণে পেটিশ্যনটো ফাইল হ'লে সেইটো এটা চাব লাগিব। ৰিচেণ্টলি এটা আপোনালোকৰ যোৱা মে' মাহৰ মোষ্টলি আমাৰ তেতিয়াৰ যিজন চিফ জাষ্টিচ আছিলে DY চন্দ্ৰচূড় ডাঙৰীয়া, তেখেতে কৈছিলে যে এইখন এক্টটো আছে, ইয়াত কোৱা হৈছে যে ৰিলিজিয়াছ কেৰেক্টাৰ চেঞ্জ কৰিব পৰা নাযাব, কিন্তু তাৰ ওপৰত ছাৰ্ভে কৰিব পৰা যাব বা পৰীক্ষা কৰি চাব পৰা যাব। হালাকি এইটো কেৰেক্টাৰটো চেঞ্জ কৰিব পৰা নাযাব বুলিও তেখেতে কৈছে, কিন্তু তথাপি তেখেতে কৈছিলে যে ছাৰ্ভে ইত্যাদি কৰিব পৰা যাব। কিন্তু তাৰ ৰিগাৰ্ডিং যদিও ধৰক আপোনালোকৰ ছাপ'জ ছাৰ্ভে কৰি পাই গ'ল যে এইটো মন্দিৰৰ ঠাইত মছজিদ আছিলে বা মছজিদটোৰ ঠাইত মন্দিৰ আছিলে, তেতিয়াও কিন্তু তেখেতে কৈছে যে ৰিলিজিয়াছ কেৰেক্টাৰটো তাৰ চেঞ্জ নহ'ব। তো এইটো আগলৈ আমি দেখা পাম কি হয়। তো এইখিনি বৰ্তমানলৈ আপডেট ধৰক বা চাৰিওফালৰ পৰা ইনফৰমেশ্যন এইখিনি। তো আগত কোৰ্টে কি কয়, অবভিয়াছলি এইটো সুপ্ৰিম কোৰ্টত যাব। সুপ্ৰিম কোৰ্টত যাব লাগিলে এনেধৰণৰ এক্টবোৰ আছে, এইবোৰৰ এক্টৰ ৰেফাৰেঞ্চ আহিব বা মানুহৰ নানা ধৰণৰ বিশ্বাস আহিব, ছাৰ্ভে ৰিপৰ্ট কি আহে। তো সেইবোৰ সম্পৰ্কে আমি আপোনালোকক আগলৈ জনাম বা আপোনালোকেও গম পাব। তো এইখিনিত আছে। তো এই সম্বন্ধে কিছু নিউজৰ ক্লিপ, কিছু ব্যক্তিয়ে কোৱা কিছু কথা আপোনালোকক দেখাব ওলাইছোঁ। আপোনালোকে সেইখিনি চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। हिंदू मंदिर का दावा प्रार्थना पत्र कोर्ट में स्वीकार, 3 पार्टियों को नोटिस दिया गया है। क्या कहना चाहेंगे इस पूरे मामले में? देखिए, ये तो न्याय प्रक्रिया है, कोई भी कोर्ट में जा सकता है और कोर्ट उसको एंटरटेन करेगी, उसके ऊपर बाकायदा एविडेंस होंगे, सबूत लिए जाएंगे, उसके बाद फाइनल आएगा। अभी तो बहुत टाइम है। आखिर क्यों बार बार दरगाहों को ही निशाना बनाया जा रहा है? अब ये तो अपने पर्सनल इंटरेस्ट है उनका, वो चीप पब्लिसिटी के लिए कोई भी कर सकता है। तो इसके अंदर रोक तो कोई है नहीं। कोर्ट के अंदर ना तो जाने के लिए है, न इस तरह की पब्लिसिटी हासिल करने के लिए। संभल मस्जिद में पहले हरिहर का मंदिर, अब अजमेर दरगाह में महादेव का मंदिर। भाई साहब, 2022 के अंदर मोहन भागवत जी ने क्या कहा कि हर मस्जिद, हर दरगाह के अंदर शिवालय कब तक ढूंढते रहोगे। ये संभल के अंदर किया, उसका नतीजा क्या निकला? 5 बेकसूर शहीद हो गए, जिसके अंदर 2 के घरों में तो कमाने वाले वही थे। इतना बड़ा सेटबैक लगा है, इसका उनको मलाल नहीं है। आप गरीब नवाज के वंशज हैं, आध्यात्मिक गुरु भी हैं, लेकिन आपको पार्टी नहीं बनाया गया, इसमें क्या कहना चाहेंगे? देखिए, इसके अंदर हमारा वकीलों का, एडवोकेट्स का, हाई कोर्ट, सुप्रीम कोर्ट तक का एक पैनल बना हुआ है। हम उनसे राय लेंगे। वो अगर हमारे को जो भी गाइडलाइन देंगे कि हमें इसके अंदर पार्टी बनना है आगे होकर के या नहीं बनना है, या सिर्फ वेट एंड वॉच करना है, तो हम उस हिसाब से चलेंगे। सूफी संत ख्वाजा गरीब नवाज की दरगाह है, ये सभी धर्मों के लोग आते हैं। नेता है या अभिनेता, सभी की चादर यहाँ पे पेश की जाती है। उसके बाद इस तरह की घटना, क्या कहना चाहिए? देखिए, ये वो स्थान है जहां से पूरे हिंदुस्तान के अंदर अमन आस्थे का पैगाम गया है। तो यहाँ पर विदाउट कास्ट एंड क्रीड हर आदमी की आस्था है। प्रधानमंत्री जी 1947 से देख लो आप, चादर आ रही है बाकायदा। जितने गवर्नर्स होते हैं उनकी तरफ से आती है, जितने चीफ मिनिस्टर्स हैं उनकी तरफ से आती है, जितने सियासी पार्टी हैं उनके जो हेड्स हैं, बाला साहब ठाकरे, उनकी तरफ से आई, आज भी आ रही है। आंध्र प्रदेश, तेलंगाना, उनके चीफ मिनिस्टर वो भेज रहे हैं। आरएसएस के चीफ, उनके बिहार पे इंद्रेश कुमार जी वो चादर लेकर के खुद स्वयं भी आए और भेजी भी गई। नीतीश कुमार जी, उनकी तरफ से चादर आई है। तो हर धर्म का आदमी जिनकी इसमें आस्था है वो तो चादर भेजी गई। आरएसएस की तरफ से भी चादर पेश होती है यहाँ पे, इंद्रेश कुमार। बिल्कुल होती है, इसमें कोई दो राय थोड़ी है। उनकी आस्था है, ये स्थान ही वही है, यहाँ से अमन आस्थे का पैगाम गया है। आरएसएस भी अपने विंग्स के अंदर जो शांति का पैगाम लेकर के चलती है, उसकी बहुत बड़ी मिसाल है। संभल में हिंसा हुई, अजमेर जो दरगाह है वहाँ हिंदू अनुयायी ज्यादा है, हिंदुओं की आस्था ज्यादा है। क्या इस तरह की मामलों से क्या हिंसा भड़केगी या कुछ उपद्रव हो सकता है? देखिए, हिंसा तो भड़केगी, नंबर 1। नंबर 2 ये कि यहाँ जितनी हिंदू आबादी है वो सवेरे अपनी दुकानें खोलने से पहले जब यहाँ से गुजरते हैं तो दरगाह की सीढ़ी पे अपनी दुकानों की चाबी रख के जाते हैं वो, और फिर जाकर के दुकानें खोलते हैं। आज भी ये परंपरा है। जो हिंदू औरतें हैं वो अपने बच्चों को मस्जिदों के बाहर गोद में लिए खड़ी रहती हैं कि मस्जिद से नमाज पढ़ के जो भी निकलता है वो उनके बच्चों को फूंक मारता हो जाए।
ताकि उनको जो बीमारी लगी हुई है वो दूर हो। और ये जो कुछ भी माहौल अभी क्रिएट किया गया है, किया जा रहा है, ये समाज और देश दोनों को बांटने का है। ये बड़े अफसोस के साथ और हैरानी के साथ मैं ये बात कहता हूँ कि कोर्ट ने इस वाद को, जिसमें बिल्कुल जान नहीं है, जो एक किताब जिसमें झूठा हवाला है, जिसके पीछे का कोई इतिहास नहीं है, कुछ नहीं है, उसके आधार पर कोर्ट ने इस बात को स्वीकृत कर लिया। ये अपने आप में एक आश्चर्यजनक और हैरानी वाली और अफसोसनाक बात है हमारे लिए, मेरे पास। जहां तक मुल्क की बात है तो हमारा मुल्क बहुत बड़ा है, हम सबसे ऊपर ये देश। जो भी लोग भारत की शांति और अमन को खराब करने के लिए ये सब काम कर रहे हैं, उनको इन चीजों से बाज आना चाहिए। सांप्रदायिक सौहार्द जो हमारे देश का है वो किसी भी सूरत में बिगड़ना नहीं चाहिए। हुजूर गरीब नवाज की बारगाह से हर वक्त में, हर दौर में, पूरी दुनिया में मोहब्बत अमन का पैगाम जाता है। और ख्वाजा गरीब नवाज के जो अनुयायी है पूरे विश्व भर में फैले हुए हैं, केवल मुसलमान नहीं है, हर धर्म में उनके अनुयायी है। और ये इवन जो हमारे देश के प्रधानमंत्री नरेंद्र मोदी साहब है, वो भी बाबा के होश में हर वक्त चादर भेजते हैं। उनसे पहले के भी जो प्रधानमंत्री गुजरे उन्होंने भी अपनी अकीदत की चादरें भेजी हैं। उनसे पीछे जाएंगे तो जो राजे महाराजे, जो मुगल या जो दूसरे मुस्लिम हुक्मरान रहे, चाहे हिंदू हुक्मरान रहे, सभी ने अपनी अकीदत का इजहार किया। तो ये वो बारगाह है जिस बारगाह में सभी की आस्था है, हर धर्म के लोगों की आस्था है। और इन चीजों को, गरीब नवाज की बारगाह को विवादों में लाकर सभी की आस्था पर कुठाराघात किया जा रहा है, इसकी मैं सख्त मजम्मत करता हूँ। साथ ही मैं हमारे भारत की सरकार से, केंद्र सरकार से, देश के प्रधानमंत्री जनाब नरेंद्र मोदी साहब से इसलिए गुजारिश करता हूँ कि आप इंटरवीन कर ऐसे मामलों में हस्तक्षेप कर इन चीजों के ऊपर लगाम लगाई जानी चाहिए। और ये ऐसे जितने भी लोग हैं, हमें तो ये शक है कि ये भारत के दुश्मनों से तो नहीं मिले हुए हैं, क्योंकि भारत की शांति जो खराब करेगा हमारी निगाह में वो जरूर भारत का दुश्मन है या किसी न किसी साजिश में वो शामिल हो सकता है। तो जांच होनी चाहिए ऐसे लोगों की कि ये किसके कहने पर ऐसे कृत्य करते हैं। कोई किताब में कोई कुछ कह देगा और हो जाएगा। आज अगर मैं किसी भी धार्मिक स्थल के लिए कोई किताब लिख लूं और आज के 2 साल बाद, 5 साल बाद आप उस किताब को कोर्ट में ले जाए और कोर्ट में उस पर विवाद शुरू, तो ये नहीं है भारत में, चाहे शांति दंगा नहीं है। हमने मुख्य मांग यही रखी है कि अजमेर जो दरगाह है वो संकट मोचन महादेव मंदिर उसे घोषित किया जाए, नंबर 1। नंबर 2, अजमेर दरगाह का किसी प्रकार का रजिस्ट्रेशन सरकार में है तो उस रजिस्ट्रेशन को तत्काल रद्द करना चाहिए। नंबर 3, ASI के माध्यम से इसका सर्वे होना चाहिए। नंबर 4, हमें वहां पूजा पाठ करने का अधिकार। बच्चों को नोटिस जारी किए और नोटिस जारी करके जो प्रतिवादी हैं वो अपना जवाब देंगे। अगली तारीख ऑर्डर आने तक, अभी ऑर्डर आप सब लोगों को भेज दिया जाएगा, पता चल जाएगा अगली तारीख इसमें क्या है। मैं पूछना चाहता हूँ, कोर्ट ने आपसे पूछे होंगे तो किस तरीके से आपने पेश किया? आपने ज्ञान वापी का भी नाम लिया है, आपने रामलला मंदिर का भी नाम लिया है, आधार क्या रखा? ऐसा कोर्ट ने हमसे बहुत सारे सवाल जवाब किए। हमने उसमें अपनी पिटीशन में कहा था कि हमने 2 साल तक लंबा हमने रिसर्च किया। वो सारा रिसर्च के दौरान हमने क्या क्या किया, कौन सी पुस्तकें, उनका हवाला दिया। उसमें एक पुस्तक थी हरबला शारदा सर की, जो कि यहाँ के नाम है, जाना पहचाना नाम है। और उन्होंने 1910 में बुक लिखी। वो यहाँ के म्युनिसिपैलिटी चीफ कमिश्नर भी थे और बाद में सेशन जज भी बने राजस्थान में। उन सारे तथ्यों को हमने दिया और साथ ही साथ और भी बहुत सारे सवाल माननीय अदालत ने हमसे पूछे, उन सबका जवाब हमने दिया। सुबह सुनवाई हुई थी, शाम को 4 बजे ऑर्डर के लिए रखा। बाद में ऑर्डर उन्होंने हमारे पक्ष में दिया है और साथ ही साथ सभी जो प्रतिवादी हैं, जो विपक्ष हैं, उन सबको नोटिस जारी किया है और जल्दी आपको तारीख, नेक्स्ट जो डेट है वो आपको पता चल जाएगी। पक्षकार आपके अलावा और कौन कौन है? इसमें पक्षकार मैं ही हूँ। इसमें मेन पक्षकार एक महादेव है और मैं तो सेकंड पार्टी, मैं तो महादेव का भक्त हूँ। उनके बेस पे मैं केस लड़ रहा हूँ। अच्छा, किन किन को नोटिस जारी करने का? ऐसा अल्पसंख्यक मंत्रालय